কৃষ্ণ সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাবৰ চৰণত আমি সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। মেট্ৰিকৰ ৰিজাল্ট দিলে আৰু খুব সুন্দৰ ৰিজাল্টো হ'ল। অসমৰ বিভিন্ন জেগাত মেট্ৰিকৰ ৰিজাল্ট খুব সুন্দৰ হৈছে, ভাল হৈছে। আমাৰ ইয়াতো খুব ভালেই ৰিজাল্ট। আৰু যিসকলে ভাল ৰিজাল্ট লৈ পিনি পাছ কৰিছে তেওঁলোকলৈ আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। লগতে যিসকলে অলপ নম্বৰৰ কাৰণে পাছ কৰিব নোৱাৰিলে তেওঁলোকলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত তেওঁলোকে যাতে সুন্দৰকৈ পঢ়া শুনা কৰি আকৌ পৰীক্ষা দি পিনি আকৌ তেওঁলোকে যাতে উত্তীৰ্ণ হয় তাৰে কামনা কৰিছোঁ। আচলতে আমি কথা দুটা মানে আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ আহিছোঁ। যেতিয়া মেট্ৰিকৰ পৰীক্ষা ৰিজাল্ট দিলে সকলোৰ অভিভাৱকসকলৰ মন প্ৰাণ আনন্দৰে ভৰি পৰিল, আমাৰো মন প্ৰাণ আনন্দৰে ভৰি পৰিল। আৰু তেতিয়া আমি দিনৰ কিছু কামৰ কাৰণে আমি সকলো জেগাতে যাব নোৱাৰিলোঁ বা খবৰ ল'বলৈ আমাৰ সুবিধা নহ'ল। ৰাতি সন্ধিয়া সময়ত আমি যেতিয়া খবৰ ল'বলৈ কাৰণে ফোনাফোনি হ'লোঁ, ফোন কৰিলোঁ, কিছু জেগাত যেতিয়া ফোন কৰিলোঁ তেতিয়া কিছুমান ঘটনা ঘটি গ'ল। শুনি আমি কথাখিনি ভাবিলোঁ যে কথাখিনি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। যে কিছু জেগাত আমি ফোন কৰিলোঁ আৰু ফোন কৰাত তেওঁলোকে ক'লে যে আমাৰ ল'ৰা খুব সুন্দৰ ৰিজাল্ট কৰিছে, ভাল লাগিছে। আপোনালোকৰ আশীৰ্বাদত আমাৰ ল'ৰা আজি পাছ হৈ আহিল। ভগৱন্তৰ কৃপাত, প্ৰভুৰ কৃপাত আমাৰ ল'ৰা আজি পাছ হ'ল, খুব ভাল নম্বৰ হ'ল। আৰু খুব ভাল কথা। আমিও আশা কৰি আছিলোঁ আপোনালোকৰ সন্তানটি পাছ হৈ যদি যায়। অকল এজন দুজনৰ কথা কোৱা নাই, প্ৰায় সকলোৰে কথা কৈছোঁ যিসকলে আমাৰ লগত বাৰ্তালাপ হৈছিল। তাৰপৰা তেওঁলোকৰ লগত কথা পাতিলোঁ, ভাল লাগিল, শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাৰপৰা সুধিলোঁ যে এতিয়া কি কৰি আছে? বোলে বাপ ল'ৰা পাছ হ'ল আৰু এয়া ফূৰ্তি আনন্দত আমি আৰু কিনো কৰিম, গাঁৱৰ ৰাইজসকল আহিছে, ভকত সমস্ত আহিছে, আমি আৰু খানা এটা খাম বুলিহে ব্যৱস্থা কৰিছোঁ। খানা খাব, খুব সুন্দৰ কথা, ভাল কথা। কৈছে আপুনিও পাৰিলে এপাক আহিব। বোলো অকণমান এতিয়া যাবলৈ অসুবিধা। খানা কিহে আয়োজন কৰিছে? সুধিলোঁ আৰু খানা কিহে আয়োজন কৰিছে? ক'লে যে প্ৰভুৰ কৃপাত আৰু আমি ল'ৰাৰ পাছ কৰিব বুলি আমি ছাগলী এটাই থৈ দিছিলোঁ। যদি পাছ কৰে মানে সেই ছাগলীটোকে আমি বধ কৰি আমি আৰু খানা এটা খাম বুলি ভাবিছোঁ। সেয়া এতিয়া ছাগলীটোকে মাৰি আছোঁ আৰু বাপ, গতিকে যদি পাৰে এপাক আহিব। বোলো সেই ভগৱান, সেই কৃপা কৰা প্ৰভু, এনেধৰণেনো বাৰু জীৱক হত্যা কৰি আনন্দ কৰিব পৰা যায় জানো? মনলৈ মানে কিছুমান ভাৱনা আহি গ'ল। আমি সেই কথাখিনি আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ আহিছোঁ। আৰু এটা জেগাত ৰাতি খবৰ ল'বলৈ গৈছিলোঁ, আমাৰ ওচৰতে অলপ দুখীয়া ঘৰৰ ল'ৰা, তেওঁৰ বহু কষ্ট কৰি পৰীক্ষা দিছিল। তেওঁ খুব সুন্দৰ ৰিজাল্ট কৰিছে, ফাৰ্ষ্ট ডিভিজন পাছ হৈছে, 2টাত লেটাৰো পাইছে। লগৰ ঘৰত ওচৰতে আৰু এজন মেট্ৰিকৰ কেণ্ডিডেট আছিল। তেওঁলোকৰ ঘৰত ডিজে লগাই পূৰা নাচি বাগি ফূৰ্তিত ক'ব নোৱাৰে। মই বোলো প্ৰথমতে দুইঘৰলেই যাব লাগিব। প্ৰথমতে আমি এই দুখীয়া ঘৰৰ ল'ৰাটোৰ ওচৰলৈকে এপাক গৈ আহোঁগৈ বুলি গ'লোঁ। দুখীয়া ঘৰ বুলি নহয়, আমি একচুৱেলি ভাল পাওঁ ল'ৰাটো। তেওঁলোকৰ ঘৰত কোনো ধৰণৰ ডিজে চিজে বজা নাই। তাৰপৰা খবৰ খাতি ল'লোঁ, সুধিলোঁ, মোৰ সিহঁতৰ ঘৰত ইমান ডিজে বাজিছে যে, ইমান ফূৰ্তি কৰিছে যে কেলৈ? কয় ল'ৰাটো পাছ কৰিলে। পাছ কৰিলে, ঠিকে। কেতিয়া মানে কেনেকুৱা ধৰণৰ ৰিজাল্ট তেওঁলোকৰ? কৈছে যে ৰিজাল্ট তেওঁলোকৰ 2nd ডিভিজন পাইছে, 2nd ডিভিজন পাছ কৰিছে। আৰু 2nd ডিভিজন পাছ কৰি লৈ তেওঁলোকৰ দেউতাকে মানে ফূৰ্তিত ক'ব নোৱাৰে, মদ খাই নিচাত নাচি বাগি একদম ডিজে লগাই একদম ফূৰ্তি কৰি আছে, খুব আনন্দ কৰিছে। আৰু এতিয়া কথাটো হ'ল কি,
ওচৰতে ফাৰ্ষ্ট ডিভিজন পৰা ল'ৰাটোৰ গৃহত কোনো ধৰণৰ হুলস্থুল নোহোৱাকৈ ডিজে নবজোৱাকৈ তেওঁলোকে মন মৰা নাই, একচুৱেলি ফূৰ্তি পাইছে, তেওঁলোকে পাছ কৰিছে ল'ৰাই। কিন্তু ওচৰৰ কাষৰ গৃহত ছেকেণ্ড ডিভিজন পৰা ল'ৰা আৰু তেওঁলোকৰ ঘৰত ডিজে বজাই একদম ফূৰ্তিত ক'ব নোৱাৰি মদ পানী খাই লৈ পূৰা একদম ফূৰ্তি কৰি আছে। গতিকে আমি এই কথা দুটা এইকাৰণে আপোনালোকলৈ আগবঢ়াই দিছোঁ যে পৰীক্ষা আগমুহূৰ্তত ভকত বৈষ্ণৱক মাতি আনি গৃহত আমি কেইবাটা জেগাতো কেইবাঘৰ গৃহতো মানে পৰীক্ষা আগত নাম অনুষ্ঠানো ৰাখিছিল পৰীক্ষাৰ কাৰণে, বা ভাগৱতৰ চৰ্চাও কৰিছিল, ভাগৱতো পাতিছিল। বোলে ভাগৱতে এখাদ্য আপোনালোকে পাঠ কৰি দিব, আমাৰ ল'ৰাৰ পৰীক্ষা আছে, ভকত বৈষ্ণৱৰ সেৱা ভাগ ধৰিব। এনেধৰণে পৰীক্ষাৰ আগত সকলোৱে ভগৱন্তৰ লগত কানেক্ট হ'বলৈ বিচাৰে, আৰু যেতিয়া সুখৰ সময় আহি যায় তেতিয়া ভগৱন্তৰ কথা পাহৰি যায়, আৰু ভগৱন্তৰ কথা পাহৰি গৈ পিনি এনেধৰণে কিছুমান কাম কৰে। যিহেতু দেখিছোঁ পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছতেই যিবিলাক হাঁহ মুৰ্গী দোকান আছে তেওঁলোকৰ তাত ভিৰ হৈছে, আৰু আমিও যাৰ জেগাত আমি যি ঘৰত আমি ফোন কৰিছিলোঁ তেওঁলোকৰ প্ৰায় প্ৰত্যেকৰ ঘৰতে ৰাতি খানা চলিছে, আৰু হাঁহ মুৰ্গী পাৰ এইবিলাক বধ কৰি লৈ তেওঁলোকে খানা মানে ভোজ খাইছে। তেতিয়া ভগৱন্তৰ কথা পাহৰি যায়। গতিকে সকলোবিলাক কথা আমি অকণমান চিন্তা চৰ্চা কৰিবলগীয়া হৈছে, কাৰণ কিয়নো পৰীক্ষা আগমুহূৰ্তত ভকত বৈষ্ণৱক মাতি আনি সেৱা ভাগ লয়, আৰু যেতিয়া ভাল খবৰটো যেতিয়া আহে, যেতিয়া পৰীক্ষা যেতিয়া উত্তীৰ্ণ হয়, তেতিয়া ভকত বৈষ্ণৱক পাহৰি তেওঁলোকৰ মানে গাঁৱৰ ৰাইজৰ লগত একগোট হৈ ছাগলী, হাঁহ, মুৰ্গী, কুকুৰা এইবিলাক মাৰি লৈ তেওঁলোকে বধ কৰি লৈ ফূৰ্তি কৰে। আৰু কিছু জেগাতো এয়া আপোনাৰ দ্বিতীয় কাহিনীটো আপোনাক কওঁটো এনেকুৱা হৈছে যে লগৰ ঘৰত ফাৰ্ষ্ট ডিভিজন পোৱাৰ পিছতো কাষৰ ঘৰটো ছেকেণ্ড ডিভিজন পোৱা ল'ৰাটোৰ ঘৰত ডাঙৰকৈ চাউণ্ড লগাই লৈ খবৰ লোৱা মানুহ ইমান ভিৰ, আৰু তেওঁলোকৰ দুখীয়া বুলি তেওঁলোকৰ গৃহত কোনো নোযোৱা হয়, বা তেওঁলোকৰ গৃহত কোনোৱে গৈ খবৰ লৈছে, তথাপি বহুতে খবৰ ল'ব গৈছে। মই যাওঁতেও তেওঁলোকৰ শিক্ষকসকল আহিছে, শিক্ষয়িত্ৰীসকল আহিছে, খবৰ লৈছে। গতিকে অকণমান আমি চিন্তা চৰ্চা কৰিবলগীয়া বিষয় আহি পৰিছে যে জীৱ হত্যা কৰিয়েই যে আমি আমাৰ ফূৰ্তিবিলাক কৰিব বিচাৰি আছোঁ, আৰু যেতিয়া আমাৰ দুখৰ সময় আহি যায় বা আমাৰ যেতিয়া কোনোফালে গতি নাপাওঁ, তেতিয়া আমি ঈশ্বৰৰ ওচৰত গৈ আমি সেৱা সৎকাৰ কৰি চাকি বন্তি জ্বলাই ভগৱানলৈ আহ্বান জনাওঁ যে প্ৰভু আমাক কৃপা কৰা। আৰু যেতিয়া কৃপাৰ পাত্ৰ হৈ যাওঁ, তেতিয়া আমি পাহৰি গৈ জীৱ হত্যা কৰি লৈ আমি ভক্ষণ কৰি লৈ ফূৰ্তি কৰি নাচি বাগি মদ পানী খাই লৈ ঘূৰি ফুৰি থাকোঁ। গতিকে কথাখিনি আগবঢ়ালোঁ, এইখিনি আগবঢ়াওঁতে সহস্ৰ কোটি আমাৰ অপৰাধ হৈ যাব পাৰে। আমি কালি কথাখিনি পতাৰ কাৰণে মনৰ কথাখিনি আপোনালোকক আগবঢ়াই দিছোঁ। গতিকে হয়তো আমাৰো অপৰাধ হ'ব পাৰে, বহুতৰ মনবিলাক ভাল লাগি আছে, ফূৰ্তি লাগি আছে। অসমৰ বিভিন্ন জেগাত এতিয়া আনন্দৰে ভৰি পৰিছে, কাৰণ মেট্ৰিক পাছ পৰীক্ষাটোৰ এনেকুৱা এটা পৰীক্ষা, যিটো পৰীক্ষা নেকি পাছ নকৰিলে, যাৰ ঘৰত পাছ নকৰে তেওঁলোকৰ গৃহতে গম পায় যে কি হয় অৱস্থাটো, আৰু যাৰ ঘৰত পাছ কৰে তেওঁলোকৰতো আৰু দেখিছেই। গতিকে যিসকলে মেট্ৰিক পৰীক্ষা খুব সুন্দৰ কৰি পাছ কৰি গৈছে তেওঁলোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, প্ৰভু ভগৱন্তই তেওঁলোকক কৃপা কৰক। আৰু যিসকলে বৰ্তমান কিছু নম্বৰত তেওঁলোকে ৰৈ যাবলগীয়া হ'ল, ব্ৰেক লাগি যাবলগীয়া হ'ল, তেওঁলোকে মনটো ভাঙি নিদিব, তেওঁলোকে আকৌ চেষ্টা কৰক, ভালকৈ পঢ়ক, অহা বছৰলৈ যাতে তেওঁলোকে ভাল ৰিজাল্ট কৰিব পাৰে। এইটো ৰিজাল্ট এটা, পৰীক্ষা এটা কোনো ডাঙৰ কথা নহয়। ইয়াতে বহুতে মানে বেলেগ ধৰণৰ বিকল্পও লয়, গতিকে এই বিকল্পলৈ আপোনালোকে নাযাব, ল'ৰা ছোৱালীক বেছি প্ৰেছাৰ নিদিব, আৰু তেওঁলোকক গালি নাপাৰিব, কাৰণ পিছত আপোনাৰ মেট্ৰিক পৰীক্ষাটোৰ ফলত হয়তো কোনোবা মানুহ হেৰাই যাব পাৰে। এই কথাখিনি আগবঢ়াই দিছোঁ অভিভাৱকসকলৰ কাৰণে। আৰু যিসকলে জীৱ হত্যা কৰি
ভক্ষণ কৰিছে তেওঁলোকলৈ বিশেষ ক'বলগীয়া একো নাই, কাৰণ তেওঁলোক ভকতৰ মানুহেই আছিল। আৰু বহুতৰ যিসকলে অভকত বাৰু তেওঁলোকৰ কথা মই ক'ব বিচৰা নাই, যিসকলে ভকত আছিল তেওঁলোকেও পাহৰি গৈছে যে আমি জীৱ হত্যাটো কৰি আকৌ ভক্ষণ কৰিছোঁ। আৰু যিটো সময়ত আমি সেৱা শুশ্ৰূষা কৰি ভকতক মাতি আনি ভকতৰ সেৱা লৈ পিনি আমি ল'ৰাক পৰীক্ষালৈ আগবঢ়াই দিছিলোঁ, এতিয়া পাছ কৰাৰ পিছত তেওঁলোকে ভকতকো পাহৰিলে, ভগৱন্তকো পাহৰিলে, ফূৰ্তিত একদম পূৰা আপোনাৰ জীৱ হত্যা কৰি লৈ তেওঁলোকে ভক্ষণ কৰি আছে। গতিকে কথাখিনি আগবঢ়ালোঁ, কথাখিনি আগবঢ়ি কেনেকুৱা হৈছে নাজানো, মোৰ মনৰ ভিতৰত থকা কথাখিনি আপোনালোকক আগবঢ়াইছোঁ। গতিকে সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। এই ভিডিঅ' চাই থকাৰ প্ৰত্যেকজন আই বাপৰ চৰণৰ সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ। যদি আমাৰ কৈ যোৱা কথাখিনিত কিছু কথা নক'বলগীয়া কথা আমি যদি কৈ দিলোঁ, তেতিয়াহ'লে আপোনালোকৰ চৰণত আমাক ঠাই দি আমাক ক্ষমা কৰিব। আৰু ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব। যিমানখিনি পাৰে আমাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰিব। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে মংগল হওক। এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দি আমি ইয়াৰ পৰা বিদায় মাগিছোঁ। কৃষ্ণ।